নমস্কাৰ সকলোকে। আচলতে ভিডিঅ' বনাব পৰা মানসিকতা মোৰ নাই বা তেনেকুৱা পৰিস্থিতিও নহয়। তথাপিতো আপোনালোকক অলপ দিনৰ আগত এটা ভিডিঅ' এৰিছিলোঁ আপোনালোকৰ ওচৰত আৰু বহুখিনি মানুহে চাইছে। গতিকে তাৰ পাছৰ ঘটনাখিনিতো আপোনালোকে কোনো গম নাপালে বা পোৱা নাই। গতিকে জনাব লগা বুলি ভাবিলোঁ। দেউতাৰ এক্সিডেণ্ট হৈছে বুলি কৈছিলোঁ মই ভিডিঅ'টোত। অকস্মাত এনেকুৱা ধৰণৰ ঘটনা হৈ যায়, অকণো ভাবিবই নোৱাৰি। তেনেকুৱা ধৰণৰ কিবা এটা হ'ব বুলি আমি ভাবিছিলোঁৱে, যিহেতু দেউতা অকলে থাকে। দেউতাই ছোৱালীৰ লগত বা পুত্ৰৰ লগত থাকিবলৈ ভাল নাপায়, যিহেতু আমি সকলো দূৰে দূৰে ভাড়া ঘৰত থাকোঁ। দেউতাই নিজৰ ঘৰখনতে ভাল পাইছিল, সেয়ে অকলে হ'লেও নিজৰ ঘৰখনতে আছিলে। অকস্মাত তেওঁৰ জানুৱাৰী 19 তাৰিখ দেওবাৰ চাইকেলখন লৈ ওলাই যাওঁতে পৰিলে। পৰাৰ পিছত ওচৰৰ 3জন মানুহে উঠাই নি ঘৰত বহুৱালে। তাৰপিছত ভাগিনজনীক মাতি আনিলে, যিহেতু ওচৰতে এগৰাকী জীয়ৰী বিয়া হৈছে। ভাগিনজনীয়ে দেউতাৰ লগত থাকিলে। তাই প্ৰাথমিক চিকিৎসা বুলি ক'লেও ভুল নহয়, যিখিনি কৰিব লাগে কৰিলে। আমালৈ খবৰ চবৰ দিলে, সেইখিনি সময়ত তাই থাকি দিলে। কৈছোঁৱেই, মই খবৰ দিয়া এইখিনি কথা ক'লোৱেই আগতে। তাৰপিছত পিছৰখিনি ভাইটি যিহেতু বোকাখাতত থাকে, বোকাখাতৰ পৰা আহি দেউতাক হস্পিটেল লৈ গৈছিলে, গোলাঘাট অসামৰিক চিকিৎসালয়। তাতে এক্সৰে কৰালে, তাৰ পৰা পঠালে যোৰহাট মেডিকেল কলেজ, যিহেতু দেউতাৰ অপাৰেশ্যন হ'ব বুলি ক'লে আৰু ক'লে যে কঁকালৰ হাড় ভাঙিছে, তেনেকৈ কৈ পঠাইছিল। যেতিয়া সি ফোন কৰিছিল মোক কথাটো জনাবলৈ, তেতিয়া মই অকণমান ভাবি চিন্তি কৈছিলোঁ যে যোৰহাট মেডিকেলত এডমিট কৰিলে আমাৰ অলপ অসুবিধা হ'ব, যোৱা মেলাত থকা দেউতাক চোৱা, কাৰণ দীঘলীয়া হ'ব প্ৰচেছটো, গমেই পাইছিলোঁ অপাৰেশ্যন হ'লে। সেয়ে GMC লৈ আহিবলৈ কৈছিলোঁ, গুৱাহাটী। সি এক ৰাতি ঘৰত ৰাখি পাছদিনা ৰাতিপুৱাই দেউতাক এখন প্ৰাইভেট গাড়ী ভাড়া কৰি পেলাই দেউতাক ওচৰৰ ল'ৰা এটাৰ লগত পঠিয়াই দিছিলে, কিয়নো সি প্ৰাইভেট বেংকত কাম কৰিছিলে আৰু সেইদিনা আছিলে দেওবাৰ। গতিকে প্ৰাইভেট বেংকৰ সমস্ত লকাৰৰ দায়িত্বত আছিলে সি, গতিকে লকাৰৰ চাবি তাবি হেণ্ডঅভাৰ দিব লাগে। গতিকে সোমবাৰে সেইখিনি কাম কৰি সি আবেলিলৈ গাড়ীত উঠি সন্ধিয়ালৈ আহি পাইছিলেহি। সি সোমবাৰে সন্ধিয়া পাইছিলেহি, দেউতাও সোমবাৰে দুপৰীয়া সময়ত ঠিক পাইছিলেহি চাগে, দুপৰীয়া 2টা-3টা এনেকুৱা বজাত। আমি ডাইৰেক্ট GMC লৈ গৈছিলোঁ। GMC OPDত ডক্টৰে চোৱা নাছিল আৰু ইমাৰ্জেঞ্চিত পঠিয়াই দিছিল। তেনেকুৱা যিহেতু তেখেতৰ বয়স বহুত আছিল, গতিকে তেনেকৈ চোৱা নাছিল আৰু ইমাৰ্জেঞ্চিত ভাল চিকিৎসাও পায়, OPDত অকল চাইহে পেচেণ্টক। ইমাৰ্জেঞ্চিত লৈ যোৱাৰ লগে লগে সকলোখিনি তেওঁক প্ৰচেছ যিখিনি কৰিব লাগে চবখিনি কৰাইছিলে। এক্সৰেৰ পৰা, আল্ট্ৰাচাউণ্ডৰ পৰা, চেলাইন দিছিল, ইনজেকশ্যন দিছিল, সকলোখিনি দি এখন ট্ৰলীত ৰাখিছিল। মই গোটেইখিনি ক'বলৈ বিচাৰিছোঁ, এই বস্তুখিনি যিহেতু মোৰ ভিডিঅ'ত থাকি যাব ভৱিষ্যতলৈকে, সেইকাৰণে সেইখিনি গোটেইখিনি কৰাৰ পিছত তেওঁলোকে কৈছিল যে এখেতৰ বয়সৰ কাৰণে আমি অপাৰেশ্যন কৰিব নোৱাৰিম বৰ্তমান পৰিস্থিতিত, কাৰণ তেওঁৰ লাঙৰ প্ৰব্লেমো আছে, আগৰ পৰা আছে। মই মোৰ দেউতাক আগতে আনি হায়াত হস্পিটেলত লাঙৰ ট্ৰিটমেণ্ট কৰাইছিলোঁ। দেউতাৰ লাঙৰ ইনফেকশ্যন হৈ থাকে মাজে মাজে, কিয়নো দেউতাই বহুত স্মকিং কৰে। দেউতাই চাগে লাষ্ট যিদিনা পৰিছিল চাইকেলৰ পৰা, সেইদিনাও চাগে স্মক কৰিছিল, কাৰণ দেউতা সেইদিনা কৰিব পৰা নাছিল, ওলাই গৈছিলহে। তাৰ আগদিনালৈকে চাগে কৰিছিল, কাৰণ দেউতাই আমাৰ কথা শুনা নাছিল। গতিকে ডক্টৰে সেইদৰে কৈছিল যে অপাৰেশ্যন কৰিব পৰা নাযাব, অলপ দিন আমি তেখেতক ৰিং লগাই দিম। তেতিয়াহে গম পাইছিলোঁ যে তেওঁৰ হিপ জইণ্ট ভাঙিছিলে আৰু হিপ জইণ্টত এটা ৰিং লগাই ভৰিটো চিধা হৈ থাকিবৰ কাৰণে এডাল ষ্টেনৰ দৰে বস্তু, ৰড আৰু দুফালে থকা একদম লাষ্টলৈকে ভৰি একদম পতালৈকে ফিট কৰি ৰাখিবৰ কাৰণে লগাই দিছিল, ফিক্স কৰি। বেণ্ডেজ কৰাৰ দৰে এনেকৈ ভৰিখন মেৰায়ো দিছিল। তেনেকুৱা কৰি তেওঁলোকে কৈছিল যে আপোনালোকে এডমিট কৰিব পাৰে হস্পিটেলত, কিন্তু এডমিট কৰিলেও কোনো ধৰণৰ ট্ৰিটমেণ্ট বেলেগ নাই, এনেইহে ঘৰত থকাতে থাকিব আৰু, গতিকে আপোনালোকে ঘৰতো লৈ যাব পাৰে। মই ভাবিছিলোঁ যে আমাৰ যিহেতু প্ৰত্যেকৰে একোটা কৰ্মস্থান আছে, গতিকে যিহেতু তেখেতক ঘৰতেই
ৰাখিব লাগিব, ৰেষ্টে দিব লাগিব, 3 মাহ ৰেষ্ট ল'ব লাগিব বুলি কৈছিল প্ৰথমতে। তাৰপিছত কৈছিল যে 1.5 মাহমান লোৱাৰ পিছত আমি চেষ্টা কৰি চাম বাৰু অপাৰেশ্যনত কিবা কৰিব পাৰি নেকি। গতিকে তেনেকুৱা ধৰণৰ কথা পাতি মই নিজৰ ৰুমলৈকে লৈ আনিছিলোঁ গুৱাহাটীত থকা মোৰ ভাড়াঘৰত সকলোৰে লগত। মানে মোৰ যি দুজন, এজন ভাইটি আৰু মোৰ সৰুজনী বাইদেউ, সিহঁতৰ দুটাৰ লগত কথা পাতি মোৰ ৰুমতে লৈ আনিছিলোঁ যে মোৰ ৰুমতে এটলিষ্ট 1.5 মাহমান থাকক, কাৰণ ময়ো হস্পিটেলৰ লগত জড়িত। গতিকে সিহঁতে মোৰ ওপৰত অকণমান বিশ্বাস ৰাখে, ভৰসা ৰাখে। লৈ অনাৰ পিছত দেউতা প্ৰথম দিনা ধুনীয়াকৈ আছিল, আৰু ধুনীয়াকৈ আছিল মানে সন্ধিয়া মাংস আনিছিলোঁ, ধুনীয়াকৈ বনাইছিলোঁ। ভাইটি আছিলে আৰু বোৱাৰীও আছিলে, ভাইটিৰ লগত বোৱাৰীও আহিছিলে, সৰু সৰু কেঁচুৱা দুটা এৰি থৈ। যিহেতু শহুৰৰ তেনেকুৱা এটা অৱস্থা, তাইও মানে মনটো স্থিৰ কৰি ৰাখিব পৰা নাই, সৰু সৰু দুজনী কেঁচুৱা মাকৰ লগত ৰাখি আহিছিলে। তাৰপিছত সেই ৰাতিটো খুব ধুনীয়াকৈ গৈছিলে। দেউতাই ধুনীয়াকৈ মাংসই দি নিজে টপাটপ ভাত খাইছিল। ভাত খাওঁতে মোৰ খুব দুখ লাগিছিল দেউতাই, কিয়নো দেউতাই এনেকৈ ভাত খাইছিল যেন বহুত দিন ভাততকৈও মাংস খাবলৈ পোৱা নাই, তেনেকুৱা ধৰণে। মাংসখিনি ইমান ধুনীয়াকৈ খাইছিল। দেউতাক কৈছিলোঁ এইফালে হাড় আছে, এইখিনিত হাড় আছে, নাখাব, কিন্তু শুনা নাছিল তেওঁ হাৰ্ডিবিলাকো চুপি চুপি খাইছিল, ধুনীয়াকৈ ভাত খাইছিল। পাছদিনা ঠিকে আছিল দিনত, খালি দেউতাই এটা অসুবিধা কৰি আছিল, দিগদাৰী কৰি আছিল যে ভৰিত এডাল কি লগালে, খুলি দে তেনেকুৱা ধৰণৰ কৰি আছিল। আৰু দেউতা যিহেতু বিচনাতে থাকিব লাগিব, সেইটো কাৰণে আমি দেউতাক ডাইপাৰ পিন্ধাই দিছিলোঁ যে ডাইপাৰতে পেচাব কৰক, পায়খানা কৰক, যি কৰে কৰক। কিন্তু দেউতাই ডাইপাৰত পেচাবো কৰা নাছিল, পায়খানাও কৰা নাছিল। দেউতাক পেচাব কৰিবলৈ বেলেগ বাচন লগা হৈছিল, আৰু মই এটা মগৰ ব্যৱস্থা কৰি দেউতাক পেচাব কৰাইছিলোঁ। আৰু তেনেকৈ আছিল 2 দিন পাৰ হ'ল। 3 নম্বৰ দিনা যিহেতু তেওঁ ৰাতি ভালকৈ শোৱা নাই, মেডিচিনো খাই আছে, কোনো বিষৰ কথা নাহে, আমি লাগি আছোঁ অনবৰতে, এটা শুলে এটা বহি থাকোঁ, তেনেকুৱা ধৰণে। তথাপিতো দেউতাৰ অস্থিৰতাখিনি দেখি, দেউতাই ভৰিখনত সেইডাল বান্ধি দিয়াৰ কাৰণে বহুত অস্থিৰ হৈছিল, উঠিবলৈ লাগে, খুলি দিবলৈ লাগে, সেইখিনি বস্তু দেখি আমি আলোচনা কৰিছোঁ যে আমি প্ৰাইভেট হস্পিটেলত লৈ যাওঁ, তাতে কিজানি অলপ বেটাৰ কিবা পোৱা যায়। ভাইটিয়ে কেছলেছ ট্ৰিটমেণ্ট দেউতাৰ কাৰণে পায় হস্পিটেলত। আমি নেমকেয়াৰ হস্পিটেলত মোৰ মানুহজন আৰু ভাইটি গৈ কথা পাতি আহিছিল কেছলেছৰ কাৰণে। চবখিনি ৰেডি হৈছিল। মই দেউতাৰ কাৰণে সন্ধিয়া দালিয়া খিচিৰি বনাই দেউতাক খুৱাই মই পঠোৱাৰ ব্যৱস্থা কৰিছিলোঁ। তেনেকুৱাতে নগাঁৱৰ পৰা মোৰ সৰুজন ভিনদেউ আহি আছিল, কিয়নো ভাইটিয়ে আৰু মোৰ মানুহজনে অকলে নিবলৈ অসুবিধা হ'ব, তেখেতো আহি আছিল। সেইকাৰণে আহি পাইছিলে 3টা, 3:30 বজাত। তেনেকুৱা অৱস্থাতে মই অহাৰ লগে লগে একাপ চাহ দিছিলোঁ, আৰু দেউতাক কৈছিলোঁ দেউতা চাহ খাব নেকি। দেউতাই কৈছিলে মই চাহ নাখাওঁ। তাৰপিছত ভিনদেউৱে কথা বতৰা পাতি নিজৰ চাহকাপ খালে, খাই লৈ গোটেইকেইটাই কথা পাতি বহি আছে। মই দৌৰাদৌৰিকৈ মই কৈছোঁৱে ধুনীয়াকৈ দেউতালৈ চব্জি মিক্স কৰি দি দালিয়া ঘি দি পেলাই দালিয়া খিচিৰি অকণ বনাবলৈ কুকাৰত দিছিলোঁ। দিয়াৰ টাইমতে কৈছিল দেউতাই চাহ খায়, নিজে কৈছিল মই চাহ খাম। মই চাহ একাপ বনাই নি মই যিহেতু কুকাৰটো উঠাইছিলোঁ, সেইকাৰণে মই ভিনদেউক ক'লোঁ, ভিনদেউ আপুনি খুৱাই দিয়কচোন, মই খিচিৰি অকণ বনাইছোঁ, এইকণ খুৱাই হস্পিটেল নিব লাগিব। আৰু তাৰ আগমুহূৰ্তত দেউতাক বুজাইছিলোঁ, দেউতা আপোনাক আমি প্ৰাইভেট হস্পিটেলত লৈ যাম, গতিকে আপুনি আৰাম পাব, বেছি অস্থিৰ নহ'ব বুলি বুজাইছিলোঁ। তাৰপিছত ভিনদেউৱে সঁচাকৈ ওচৰত বহি লৈ পেলাই চাহকাপ খুৱাই আছিলে, মই খিচিৰিকণ বনাই আছিলোঁ। থাকোঁতে অকস্মাত মোক খুব জোৰে মোৰ মানুহজনে চিঞৰিছিল। মই তেতিয়া মই কি কাৰণে চিঞৰিছিল বুজি পোৱা নাই। এই ৰ'বচোন বুলি কৈছিলোঁ। কওঁতে মোক ধমকি দিছিলে তেওঁ, জল্দি আহা বুলি। মই তেতিয়া গম পাইছিলোঁ জল্দি আহা মানে কিবা এটা হৈছে। মই লগে লগে গেছটো অফ কৰি থৈ দৌৰি আহিছোঁ পাকঘৰৰ পৰা, আৰু আহি পেলাই মই চাইছোঁ যে দেউতা অলপমান বেলেগ ধৰণৰ কৰিছে, যিটো বস্তু মই দেখি থাকোঁ হস্পিটেলত, আৰু মই অনুমান কৰিব পাৰিছিলোঁ কিবা এটা হৈছে। আৰু মই ভিনদেউক সুধিছিলোঁ ডিঙিত লাগিছে নেকি। যিহেতু ভাইটি সন্মুখতে বহি আছিল, ভাইটিয়েও কৈছে নাই লগা ডিঙিত, ভিনদেউৱে কৈছে নাই লগা নাই, ধুনীয়াকৈ খাই আছিল বুলি কৈছে। তেনেকুৱাত মই যিখিনি প্ৰাথমিক চিকিৎসা দিব পাৰোঁ, উশাহটো ঘূৰি অহাৰ কাৰণেই হওক বা তেনেকুৱা ধৰণৰ, মই সেইখিনি দিবলৈ চেষ্টা কৰিছিলোঁ। আৰু দেউতাই কিবা ক'বলৈ চেষ্টা কৰি পেলাইও ক'ব পৰা নাছিলে। তাৰপিছত আমি এম্বুলেঞ্চক ফোন কৰিছিলোঁ, 108ৰ কোনো ধৰণৰ সঁহাৰি পোৱা নাছিলোঁ।
এম্বুলেঞ্চ নাই বুলি আমাক কোৱা হৈছিলে। আৰু সেই GMCৰ এখন এম্বুলেঞ্চৰ নাম্বাৰ মোৰ লগত আছিল, ফোন কৰি দিছিলোঁ আৰু 10, 11, 12 মিনিটৰ ভিতৰত সেই গাড়ীখন আহি পাইছিল অক্সিজেনৰ লগত। আমি দেউতাক তেনেকৈ গাড়ীখনত উঠাই GMCলৈ লৈ গৈছিলোঁ অক্সিজেন দি। আৰু আধা ৰাস্তাৰ পৰা এনেকুৱা লাগিছিল যেন দেউতা আৰু নাই, মোৰ অনুভৱ হৈছিল। তাৰপাছত যেতিয়া আমি গৈ পাইছোঁ, ডক্টৰে চাইছে দেউতাক, একো কোৱা নাই আমাক। চাইছে, সুধিছে কি হৈছিলে, কি কথা সেইবোৰ সুধিছে, কিবা কিবি লিখিছে, কথা পাতিছে। মই বাৰ বাৰ সুধিছিলোঁ, ছাৰ পালছটো চাইছেনে, আছেনে, সঁচা কথা কওক আমাক, এনেকুৱা ধৰণৰ। অলপ দেৰি পিছত 2-3জন ডক্টৰে কথা পতাৰ পিছত ওচৰলৈ আহিছিল, আহি পেলাই কৈছিল আপোনাৰ দেউতা আৰু নাই। তাৰপাছত কেনেকুৱা ধৰণৰ অনুভৱ হৈছিল বুজাব নোৱাৰোঁ, কাৰণ আমি একো কৰিবলৈ আমাক দেউতাই সুবিধা নিদিলে। আমি এনেকুৱা দূৰত থকা কেইজনে আমি এটা কথাই সদায় ভাবি আছিলোঁ যে দেউতাৰ কি পৰিস্থিতি হ'ব পাৰে, কাৰণ দেউতা অকলে থাকে। দেউতাক সদায় গালি দিছিলোঁ যে কিয় থাকিব নোৱাৰে নিজৰ ল'ৰা ছোৱালীৰ লগত। কিন্তু দেউতাই মানি লোৱা নাছিল। আমাৰ গালিখিনিতো মনে মনে থাক, বেলেগ কথা ক, এনেকৈ কৈছিল। সেই সময়খিনি কি বুলি ক'ম, সেইখিনি ক'ব পৰা একো ভাষা নাই, ক'বলৈ মোৰ একো মই আপোনালোকক একো বুজাই ক'ব নোৱাৰোঁ কেনেকুৱা লাগিছিল। মই আছিলোঁ, মোৰ সৰু ভিনদেউ আছিল, মোৰ ভাইটি আছিল, মোৰ মানুহজন আছিল। মই দেউতাক চাইছিলোঁ যেন দেউতা জীয়াই আছে, কাৰণ দেউতাই চকুকেইটা মেলি আছিলে। দেউতাৰ চকুটো পাক খাই গৈছিলে ঘৰত থাকোঁতে, কিন্তু হস্পিটেল পোৱাৰ পিছত দেউতাৰ চকুকেইটা নৰ্মেল হৈ গৈছিলে। নৰ্মেল হৈ তেওঁ চাই থকা যেন অনুভৱ হৈছিলে আৰু গোটেই শৰীৰ গৰম হৈ আছিলে। মই বাৰ বাৰ দেউতাক দেউতাৰ চকুকেইটা মই জপাই দিবলৈ চেষ্টা কৰিছিলোঁ, কাৰণ ডক্টৰে যিটো কথা কৈছিলে সেইখিনি সময়ত যিহেতু দেউতাৰ চকুকেইটা মেল খাই আছে, মই জপাবলৈ চেষ্টা কৰিছিলোঁ। 2-3বাৰ চেষ্টা কৰাৰ পিছত দেউতাৰ চকুকেইটা জাপ খাই গৈছিলে। তাৰপাছত দেউতাক মই মোৰ গাত লৈ থকা কাপোৰখন দি দিছিলোঁ। আৰু তেনেকৈ আমি সেইখিনি সময়ত অধৈৰ্য নহয়, ধৈৰ্য ধৰি দেউতাক এখন এম্বুলেঞ্চ ভাড়া কৰি নিজৰ ৰুমৰ গেটৰ ওচৰত এম্বুলেঞ্চ ৰখাই নিজৰ কাপোৰ কানি লৈ গোলাঘাটৰ ঘৰলৈ ৰাওনা হৈছিলোঁ। ৰাতিটো আমি বহি দেউতাক চাই যিদৰে মোৰ মাক মই এম্বুলেঞ্চত এটা সময়ত নিব লগা হৈছিল, তেনেদৰে একেই যাত্ৰা আৰম্ভ কৰিছিলোঁ। 2013 চনত মোৰ মায়েও আমাৰ লগত থাকোঁতে তেতিয়াও মোৰ সৰুজনী বা ভাইটি আৰু মই আছিলোঁ, আৰু ডাঙৰজন ভিনদেউ আছিলে, তেওঁ আহি পাইছিলে। ঠিক একেই ঘটনা ঘটিছিলে। সেইবাৰ আমি 3টা বাই ভনী থকাৰ টাইমত মাক অসুস্থ হৈ আছিল। ডক্টৰে কৈ আছিল যে মা বেছিদিন নাথাকে। মাৰ যিহেতু এটা অসুখ আছিলে, দেউতাৰ তেনেকুৱা ধৰণৰ কোনো ধৰণৰ মাৰাত্মক অসুখ নাছিলে অৱশ্যে। তেনেকুৱাত সেই ডাঙৰ জোঁৱাইক আহোঁতে মায়ে ডাঙৰ জোঁৱাইকক দেখা পোৱাৰ পিছত নিশ্চিন্ত হৈ পেলাই মায়ে চকু মুদিছিলে গুৱাহাটীতে। আৰু দেউতা, যিজন মানুহ ঘৰ এৰি নাহে, ঘৰতেই মৰিব, ঘৰতেই থাকিব, সেই মানুহজনে এটা পৰাৰ চেলু লৈ পেলাই নিজৰ হয়তো সৰু জীয়াৰীক চাবলৈ, মাজু জীয়াৰীক চাবলৈ মন আছিল, বা জীজোঁৱাইক চাবলৈ হওক বা যেনেকৈ নহওক, বা তেওঁ হয়তো নাজানো, হয়তো মাৰ ওচৰতো আহিব পাৰে, যিহেতু মায়েও ইয়াতেই প্ৰাণত্যাগ কৰিছিলে। কি হিচাপত নাজানো, 2জন মানুহ আহি গাঁৱৰ পৰা আহি কিন্তু ইয়াতেই মোৰ ওচৰত আহিয়ে তেওঁলোকে এনেকুৱা হৈছে। গতিকে কি ক'ম, মই বেলেগ কি ক'বলৈ আছে আৰু। একেই যাত্ৰা, সেই একেই যাত্ৰা, মাক লৈ যেনেকৈ যাত্ৰা কৰিছিলোঁ তেনেকৈ দেউতাক লৈ যাত্ৰা কৰিলোঁ। আৰু সকলোখিনি কৰ্ম শেষ কৰি গুৱাহাটীলৈ ঘূৰি আহিলোঁ। আৰু যি ৰুমত দেউতাই হয়তো শেষ উশাহটো লৈছিল, সেই ঘৰটোতে বৰ্তমান থাকি আছোঁ। চাৰিওফালে যেন তেওঁৰেই এটা
এটা বেলেগ পৰিৱেশ হৈ আছে, যিটো মানে সেইখন ঘৰতো হোৱা নাছিল। যিহেতু তেওঁক লৈ গ'লোঁ তাতে যিখিনি কৰ্ম আছিল, গাঁৱৰ মানুহখিনিয়ে ধুনীয়াকৈ লগ হৈ আমাক কোনো ক্ষেত্ৰতে এৰা নিদিয়াকৈ সহায় কৰি আমাক গোটেইখিনি কাম কৰি আমাক উদ্ধাৰ কৰিছে গাঁৱৰ মানুহখিনিয়ে। গতিকে কিন্তু সেই ঘৰখনত তেনেকুৱা ধৰণৰ একো অনুভৱ কৰা নাছিলোঁ। কিন্তু ইয়াতে ঘূৰি অহাৰ পিছত আচলতে ময়েনো এইখিনি পাব লাগেনে? এইখিনি মই কষ্ট পাইছোঁ নে সুখ পাইছোঁ মই নিজেও বুজি পোৱা নাই। কাৰণ যেতিয়া মই মোৰ মাক থৈ আহিছিলোঁ, মোৰ তেতিয়া চেঞ্চ নাছিলে। মই একো বুজি পোৱা নাছিলোঁ কি কৰিব লাগে। চেঞ্চ এইটো নাছিলে, মই চব অফিচিয়েলি মাৰ ডেথ হোৱাৰ পিছত যিখিনি কৰিব লাগে চবখিনি ময়ে কৰিছোঁ, বা ভাইটি চবেই আমি তিনিওজনেই কৰিছোঁ। চেঞ্চ এইটোত নাছিলে যে মই কি কৰিব লাগে মোৰ ৰুমটোৰ পৰা। মই সকলো মাৰ বাচনৰ পৰা, যিহেতু মা এবছৰ মোৰ লগত আছিলে, কাপোৰে কানিয়ে মাৰ সকলো বস্তু মোৰ ৰুমত থাকি গৈছিল। আৰু যেতিয়া শ্ৰাদ্ধৰ পাছত মই যেতিয়া গুৱাহাটীলৈ ঘূৰি আহিছিলোঁ, মই সেই ৰুমটোত সোমাই কান্দি কান্দি মোৰ অৱস্থা নোহোৱা হৈছিল। কাৰণ চাৰিওফালে মাৰেই বস্তু, চাৰিওফালে মাৰেই তাৰমানে একো মানে বহুত দিনলৈ মই বহুত কষ্ট পাইছিলোঁ। সেই সময়খিনি মই বুজাব কাকো নোৱাৰোঁ। আৰু এতিয়া যিখিনি হৈছে এইটো মোৰেই ভাড়া ঘৰত, মোৰেই দেউতাৰ শেষ হেৰিখিনি সময়খিনি। এতিয়া চাওক, মোৰ ৰুমতে মই ঘূৰি আহি এইখিনি পাইছোঁহি। গতিকে এইখিনি মোৰ সুখৰ নে দুখৰ, মই আচলতে দুৰ্ভগীয়া নে মই আচলতে সৌভাগ্য, মই নাজানো। কিন্তু দুয়োগৰাকী আহি মোৰ ইয়াতেই শেষ সময়খিনি পাৰ কৰিলে। সেয়ে কেতিয়াবা এনেকুৱা লাগে তাত যদিও গোটেই কৰ্মখিনি কৰা হৈছে, তথাপিতো যেন মোৰ মাৰ আত্মাটো ইয়াতেই ঘূৰি ফুৰি আছিল ইমান দিনে। আৰু এতিয়া এনেকুৱা লাগে যেন মাৰ ওচৰতে দেউতা গুচি আহিছে, তেনেকুৱাও ভাৱ হয়। বাকী যিয়ে নহওক, মোৰ দেউতাৰ বয়স বহুত হৈছিলে, 87+, 88 হৈছিলেগৈ। গতিকে দেউতাই বয়স যথেষ্ট পাইছে, দেউতাই সকলোখিনি দেখিছে। বহুত বেছি দুখ কৰি কান্দি থাকিব লগা পৰিৱেশ হোৱা নাই। আৰু এটা কথা, দেউতাই কাকো কষ্ট নিদিলে আৰু নিজেও কষ্ট খাই পৰি নাথাকিলে। যদিও দেউতা দুৰাতি ইয়াত থাকিলে, দুৰাতি আৰু আধা দিনৰ বেছি, তথাপিতো দেউতাৰ পেচাবকণৰ বাহিৰে একো চাফা কৰিব লগা নহ'ল। দেউতাই পায়খানা লাগিছে বুলি কয়, কিন্তু পায়খানা কৰিবলৈ ক'লে ডাইপাৰত পায়খানা নকৰে। হয়তো নোৱাৰিলে কৰিব, কাৰণ দেউতাৰ তেনেকুৱা ধৰণৰ, মানে দেউতাক নেদেখিলোৱে তেনেকুৱা ধৰণৰ এটা পৰিৱেশত, যে বয়স হৈছে পায়খানা ৰখাব পৰা নাই, কাপোৰে কানিয়ে গৈছে, এনেকুৱা ধৰণৰ অৱশ্যে দেখি পোৱা নাছিলোঁ। দেউতা বহুত চিকচাক আছিলে, নিজৰ কাপোৰ নিজে ধুই বুঢ়া বয়সলৈকে চাফা কৰি পিন্ধিছিল। গতিকে আৰু মই ভিডিঅ' বনাম, ক'ম আৰু কিছু কথা, কিন্তু মই দেউতাৰ শেষৰ সময়খিনিৰ কথা ক'ব খুজিছোঁ, মানে আপোনালোকক জনালোঁ। আৰু শেষ পৃথিৱীত পিতৃ মাতৃ, মা দেউতা, এই দুটা শব্দৰ সময় শেষ হ'ল। আৰু এতিয়া অতীত হ'ল, এতিয়া আছিলে। মোৰ মা এনেকুৱা আছিলে, মোৰ দেউতা এনেকুৱা আছিলে। যিয়েই নহওক, মা দেউতাৰ ভাল স্মৃতিখিনি, মা দেউতাৰ খং ৰাগ, মা দেউতাৰ মৰম, মা দেউতাৰ সংস্কাৰ, এই বস্তুবিলাক মনত ৰাখিয়ে জীয়াই থাকিম। ল'ৰা ছোৱালীৰ কাৰণে সেইটোৱেই গোটেই জীৱনটোৰ কাৰণে আশীৰ্বাদ বুলি মই ভাবোঁ। এই বস্তুখিনি মনত ৰাখোঁ, মই মনত পেলাওঁ আৰু কওঁ সুবিধা পালে মানুহক, মোৰ মা কেনেকুৱা আছিল আৰু মোৰ দেউতা কেনেকুৱা আছিল। বাকী যিসকল মানুহে এই গোটেই যাত্ৰাটোত আমাক আৰম্ভণিৰ পৰা শেষলৈকে ইমান ধুনীয়াকৈ লগ দিলে, ছাপোৰ্ট দিলে, সমৰ্থন কৰিলে, এই দুখৰ সময়ত আমাক ইমান ডাঙৰ এটা বিপদৰ পৰা উদ্ধাৰ কৰিলে, সকলোলৈকে ধন্যবাদ জনাইছোঁ। আৰু বেয়া কথাবিলাক ছাইডকৈ থৈ অকণমান ভালকৈ সকলোৱে আলোচনা কৰক। সমালোচনাটো কেতিয়াবা অনবৰতে ভালো নালাগে। গতিকে আজিলৈ ইমানেই। আকৌ মই ভিডিঅ' লৈ আহিম। ধন্যবাদ।